অসম পুলিচৰ SI 2025 বৰ্ষত অহা কুৱেশ্যন মেথছৰ কুৱেশ্যন এটা আজি 5 ছেকেণ্ড নৰ্মেল টাইম লাগিব তুমি যদি ট্ৰেডিশ্যনেল মেথডত কৰিব যোৱা সেই কুৱেশ্যনটো আজি 5 ছেকেণ্ডত কৰিম এতিয়া কুৱেশ্যনটো আছে আমাৰ কি যে কোনো এটা এনেকুৱা চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা যোনটো সংখ্যা 12 18 আৰু তাৰ 59 27 ৰে ডিভাইড হয় যদি আমাক আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব দিছে মানে এই চাৰিটাৰ ভিতৰত কিবা এটা অংক আৰু আমি এটা কথা জানো যে 12 ৰে যদি কোনো এটা হৰণ যাব লাগে অফকোৰ্স কি হ'ব লাগিব সেই সংখ্যাটো 2 ৰে ডিভাইড হ'ব লাগিব আৰু 3 ৰে ডিভাইড হ'ব লাগিব 2 ৰে যদি ডিভাইড হ'ব লাগে তেতিয়ালে আমি যদি চাও এই চাৰিটাৰ ভিতৰত কোনটো সংখ্যা ছাৰ আমাৰ কি হয় 2 ৰে ডিভাইড হয় তোমালোকে জানা এককৰ স্থানত 5 আছে 2 ৰে ডিভাইড নহয় একৰ স্থানত 5 আছে 2 ৰে ডিভাইড নহয় আমি যদি গোটেইকেইটা অংকৰ সাম চাও এতিয়া সাম কি হ'ব কাৰণ এই বিভাজ্য হোৱাৰ ৰুলটো আছে গোটেইকেইটা অংকৰ যোগফলটো কি হ'ব লাগিব the sum of the all digits of a number কি হ'ব লাগিব is divisible by 3 অৰ্থাৎ অংককেইটা যোগফলক কি হ'ব 3 ৰে ডিভাইড কৰিব লাগিব যদি আমি যোগ কৰো তেতিয়া অংককেইটা যোগফল 18 পাইছো ইয়াত যদি যোগ কৰো তেতিয়া 9 + 7 ইয়াত 19 পাইছে আৰু আমি গম পাইছো 3 ৰে কি হয় 18 ক ডিভাইড যায় 19 ক নিতে তাৰ মানে এই কোৱেশ্চনটো অপচন নাম্বাৰ এ ইজ দি কাৰেক্ট আনসাৰ অৰ্থাৎ মই কওঁতে তোমালোকৰ হয়তো অলপ সময় লাগিছে কিন্তু তোমালোকৰ যদি ৰুলটো গম পোৱা 5 ছেকেণ্ড সময় তোমালোকৰ নালাগে এই এনেকুৱা ধৰণৰ কুৱেশ্চন কৰাৰ কাৰণে আৰু যদি তোমালোকে ম্যাথ বা ৰিজনিং বা গোটেই সেকশনবিলাক আসাম কম্পিটিটিভ এক্সাম এণ্ড গ্যাৰান্টিকৰ লগত প্ৰস্তুতি চলাব বিচাৰা তেতিয়াহ'লে তলত যোৱা পেজটোত গৈ তোমালোকে এপটো ডাউনলোড কৰি আমাৰ লগত জড়িত হ'ব পাৰা থেংক ইউ সো মাচ